প্ৰভু প্লেনটো ছাকচেছ কৰাবা কি কৰিছা ল'ৰাটো শুৱাইছোঁ কি হ'ল কথাটো তোমাৰ আজিৰ পৰা টেনশ্যন নাই আৰু কেলে মানে তোমাৰ টেনশ্যন এটা মই দূৰ কৰিবলৈ আহিছোঁ মানে কিহৰ টেনশ্যনটো ল'ৰাটো টেনশ্যন অঁ কি হৈছে না তুমি ল'ৰাটো একদম মোক দি দিয়া আৰু আজিৰ পৰা হেই পগলা আছো নি অলপ ল'ৰাটো গালি দিম আকৌ সেইটো কোৱা নাই অ' মানে সেইটো আজিৰ পৰা মই লৈ ল'লোঁ আৰু মানে হেই ফাল্টু কথাবোৰ কেলে কওঁ ল'ৰা এটা আকৌ তই লৈ গ'লো বুলি ক'লে ন তেনেকৈ নিনো অ' আৰু কি মানে তাৰ যিটো মানে শিক্ষা ক্ষেত্ৰতো মানে অঁ সেই দায়িত্বটো মানে মই ল'ম বুলি ভাবিছোঁ অঁ চৰকাৰী কিবা স্কিম পালি চৰকাৰী স্কিম নহয় আৰু কি হেই চৰকাৰী স্কিম ক'ত তুমি চৰকাৰী স্কিম পাবা মই সেই স্কুল এখন খুলিবলৈ লৈছোঁ তই স্কুল খুলিব লৈছ অঁ মানে সেইটো তই প্লেন কৰিছ অঁ কিবা তোৰ লগত মেচ কৰা নাই কথাটোৱে কিটো স্কুল আৰু পানী নহয় সেইবোৰ বাদ দিয়া হওঁ এই মানে স্কুল এখন খুলিবলৈ লৈছোঁ সৰুকৈ অঁ তোমাৰ তাত সৰুৰ পৰা একেবাৰে ডাঙৰলৈকে আকৌ দেই মই বৰ্তমান 4th শ্ৰেণীলৈকে প্লেনিং কৰিছোঁ তাৰপিছত তোমাৰ মেট্ৰিক দিয়ালৈকে সেইখিনিও বনাব লাগিব তাৰপিছত তোমাৰ হায়াৰ ছেকেণ্ডেৰী লেভেলটো চিন্তা কৰি পেলাই ডিগ্ৰী লেভেলটোলৈকে চিন্তা কৰি থৈছোঁ কিন্তু ইউনিভাৰ্চিটি লেভেলটো মই এতিয়া চিন্তা কৰা নাই বাৰু কিন্তু যদি পাছে পৰে হয় সেইখিনিও চিন্তা কৰিম মানে মোৰ ডাঙৰ প্লেন দেখোন ডাঙৰ ডাঙৰ ন ডাঙৰ কথা এটা সুধো দেই কোনটো? এই তইতো মেট্ৰিক দিছিলি অঁ। মেট্ৰিকটো প্ৰথম বছৰতো তই ফেইল কৰিছিলি ফেইল কৰিছিলোঁ পিছত দিলি আৰু পিছৰ বছৰ দিছোঁতো অঁ সেইবাৰ পাছ কৰিলি নাই ফেইল কৰিলোঁ মই দুবাৰ দিলোঁ দুবাৰ ফেইল কৰিলোঁ তই স্কুল খুলিব লৈছ অঁ পিছত তাহাঁতক কেনেকৈ পঢ়াবি তই তাইক তেৰিকা মই পঢ়াম নেকি কিবা আৰু কোনে পঢ়াব শিক্ষক শিক্ষয়িত্ৰী ৰাখিমতো অঁ হেভি 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 শিক্ষক শিক্ষয়িত্ৰী ৰাখিম বেলেগ শিক্ষক শিক্ষয়িত্ৰী ৰাখিবি ৰাখিলোৱে কণ্টেক্ট কৰিলোৱে মই চব অঁ গোটেই মালটো তোৰ তাৰমানে গোটেই বস্তুটো আইডিয়াটো মানে মোৰ মূৰত আহিলে পইচা পাতি খৰচটো তই মই কৈছোঁ এভৰিথিং তাৰ মই মানে চব মোৰ হেৰি এইটো যিটো ডায়েগ্ৰামটো যে এইটো মই চব বনাই থোৱা আছে মানে হা আৰু এতিয়া মই এতিয়া এই ইয়াক এতিয়া দিব পৰা হৈ গ'লতো নহয় ইয়াক তই ইয়াক তাৰমানে নিওঁ বুলি ভাবিছ অঁ নহয় ইয়াৰ বয়স নাই হোৱা নহয় নাই একো নহয় তুমি চিন্তা কৰিব নাই মাত্ৰ 20,000 ফিজটো মাত্ৰ 20,000 বছৰেকত নহয় মাহেকত মাহেকত অঁ তুমি একো টেনশ্যন ল'ব নালাগে শুনা গোটেই মানে দায়িত্বটো মোৰ অঁ পিছত কথা এটা হ'ল কোনটো এই ইয়াৰ নাই হোৱা বয়স 2.5 বছৰ হৈছেহে এই কি কথাটো কৈছা ইয়াৰ নিচিনা মই 20টা মই যোগাৰ কৰি থৈ আহিছোঁ কথা পাতিছোঁ মাক দেউতাকৰ লগত পগলা আজি 2.5 বছৰ হৈছে গাখীৰ খাই আছে এইলাবে অ' সেইটো কথা অঁ টেনশ্যন কেলৈ লৈছা তাত গাখীৰ খোৱাৰ ব্যৱস্থা কৰি দিছোঁতো কোনে খুৱাব মাইকী মানুহজনী ৰাখিছোঁ ন ল'ৰা ছোৱালী কেইটা পাইছোঁ ইয়াৰ বয়সত 20টা 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 মানে তাহাঁতকো মাক দেউতাকক কৈছোঁ টেনশ্যন নল'বলৈ মানে সেই ফেচিলিটিটো গাখীৰ খোৱা ফেচিলিটিটো ৰাখিছোঁতো মাইকী মানুহজনী 20টা ল'ৰা ছোৱালীক এজনী মানুহে গাখীৰ খুৱাব অঁ সেইজনী ইমান গাখীৰ ওলাব নে এই কি ফটোৱা কথা ক'বলৈ আহিছা এই কিনা গাখীৰ খুৱাব আকৌ মানুহ এজনী ৰাখিছোঁ কিনা গাখীৰ খুৱাব মই চক খাই গৈছিলোঁ মানুহ মাৰিবা দেই বৰ ফটোৱা মানুহ আকৌ হেৰি কৰিবা দি দিবা আৰু বাকী তুমি টেনশ্যন ল'ব নালাগে খালি ফিজটো সময়মতে দিব লাগিব 5 তাৰিখৰ ভিতৰত পিছে হ'বগৈ কোনে তাত মাকক পঠাই দিবা লগত মাক আকৌ ব্যস্ত থাকিব লাগিব নহয় দিনটো তাৰ লগত এই নালাগে নহয় কেলে সন্মুখত মই এনেকুৱা এডোখৰ জেগাত বস্তু প্লেনিংটো কৰিছোঁ সন্মুখত দোকান নহয় কাপোৰৰ দোকানৰ পৰা আদি কৰি গোটেই দোকান আছে মাকক পঠাই দিবা আৰু তোমাৰ দোকানৰ আগতে বহি থাকিব এই নহয় দোকানত সদায় মই পইচা দি পঠিয়াব নহয় না আমুকটো কিনি লৈ আহিবি তামুকটো কিনি লৈ আহিবি পইচা নেলাগে নহয় পইচা দিবলৈ কোনজনী মাইকী মানুহে কিনে বাৰু কোৱাচোন স্কুলত ল'ৰা থ'বলৈ গৈ পেলাই দোকানে বস্তু বাহিনী দামবোৰ বঢ়াই থাকিলে হ'ল মোবাইলটোৰ লগত দিম কথা বাৰু অঁ সেইভাগেও সময়কণ কাৰণ ঘৰত এনেহে থাকিব তাতে ব্যস্ত হৈ থাকিব পাৰিব হয় অঁ সেইটোৱে কৰিবা বুজিছা নাই তোমাৰতো মই ফিক্স বুলি থওঁ এটা কাম কৰ কোনটো তই যাকে যা কেলে তই যাকে যা কাইলৈ আহিম নেকি এই 2.5 বছৰ বয়সত মাকৰ গাখীৰ খাই থকা সময়ত ল'ৰাটোক মই সেই স্কুলত দি পেলাই তাৰ সেই মাকৰ বুকুৰ ৰুম লৈ থকা সময়কণত তাৰ সেই খেলা ধূলা কৰা সময়কণত তাৰ পৰা মই সেই সময়কণ কাঢ়ি নানো তই যাকে যা
তোমালোকো বৰ বেকৱাৰ্ড মেণ্টেলিটি মানুহ সেইকাৰণে উন্নতি নাই আৰে এতিয়া চবেই দিব তাক মই এতিয়া 20টা ল'ৰা ছোৱালী কথা পাতি আহিছোঁ হা আজি কেলে টেনশ্যন লৈছে গোটেই দায়িত্বখিনি মই ল'ম বুলি কৈছোঁ নহয় নাই সি যেতিয়া জনা বুজা হ'ব নিজে যেতিয়া পঢ়িবলৈ মন কৰিব তাৰ উপযুক্ত বয়স আহক তেতিয়া মই তাক স্কুলত দিম সেইভাগে মানুহ হ'লেও হ'ব 2.5 বছৰতে তাক মই স্কুলত দি পেলাই তাৰ সময়কণ নষ্ট নকৰোঁ তাকেইটা এই ৰ'বা কি নিদিয়া মানে কি ফাইনেল নেকি ফাইনেল নিদিওঁ হা নিদিওঁ একদম চিয়'ৰ নে একদম চিয়'ৰ নিদিওঁ যা নিদিয়া নিদিওঁ অঁ নিদিয়া যদি হ'ব দিয়া অঁ প্লেনটো কেঞ্চেলেই কৰিব লাগিব যেন পাইছোঁ কি প্লেনটো কেঞ্চেল কৰিব লাগিব স্কুল খোলা প্লেনটো বা ইতিমধ্যে বোলো 18টা ল'ৰা ছোৱালী গোটালি পঢ়ুৱাবৰ কাৰণে শিক্ষক শিক্ষয়িত্ৰী গোটালি এতিয়া আগতে কেলে কেঞ্চেল কৰিবি আকৌ নহয় সেইটো মানে প্লেনিংহে কৰিছিলোঁ প্ৰথম শুভাৰম্ভটো তোমাৰ পৰাই আৰম্ভ কৰিম বুলি লৈছিলোঁ আৰু তুমিয়ে যদি আৰু প্ৰথম শুভাৰম্ভটো নিদিওঁ বুলি ক'লা আৰু মানে প্লেনটো কেঞ্চেলেই কৰি পেলাওঁ বুজিছা আৰম্ভটো মোৰ ওচৰতে কৰিছিলোঁ বহনিটো কৰিম বুলি ভাবিছিলোঁ তোমাৰ পৰা তুমিয়ে নিদিলা তেতিয়া হ'ব দিয়া পিছে বুজিছা নাই বিকেটো কালিৰ পৰা মূৰত কিন্তু আৰু এটা প্লেন আহি আছে সেইটো কি এতিয়া বতৰ কিহৰ এতিয়া আম খোলা বতৰ লগতে ইলেকশ্যনৰ হা অঁ কি হ'ব পিছে এবাৰ এইটো প্লেনিং কেঞ্চেল হ'ল যেতিয়া ইলেকশ্যনতে চৰ্তা দি দিওঁ বুলি ভাবিছোঁ নে কি কোৱা অঁ হ'ব দে যা মই তোক এৰিলোঁ হে তেনেহ'লে এইবাৰ সাজু হওক ইলেকশ্যনৰ কাৰণে